বেলেগৰ ল'ৰা নহয় মৰমীৰে ল'ৰা হয় চব তেওঁলোকৰ মাজতে কাজিয়া হৈছে আৰু যিজন ল'ৰা কাজিয়া কৰিছে বুলি কৈছে প্ৰমুখ্য কৰি উপস্থিত মৰমী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল আগুৱাই যাব লাগিব ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব আমি সামগ্ৰিকভাৱে নিজকে আগুৱাই লৈ যাব লাগিব গতিকে আমাৰ সপোন থাকে আমাৰ সেই সপোনটো আপোনালোকে সেইকাৰণে বুজিব লাগে যে আমি এটা স্বাভাৱিক অৱস্থাত থাকিব তেতিয়াহে তোমালোকৰ কাৰণে ভাল হ'ব যেতিয়া তোমালোকে আজি একোৱে নাই মানুহ ইচ্ছা কৰা যদি তেওঁ শিক্ষা কিমান গ্ৰহণ কৰিলে সেইটো কোনো প্ৰশ্ন নকৰে কিন্তু জাতিটোক তেওঁ কি দিলে অসংখ্য বিশ্বত তেওঁ কি পৰিচয় লাগি দিলে ৰাতিপুৱাই গোটেইটো খাই দিলো বেয়া ধুনীয়া লিষ্ট মুখত লুকাই দিছো আমি এই গোলাঘাট জিলাৰ বৃহত্তৰ মৰমী অঞ্চলটোত আমি বিভিন্ন ধৰণৰ এইকেইদিন আমি সজাগতা অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে এই গোলাঘাট জিলাৰ বিশেষকৈ বৃহত্তৰ মৰমী অঞ্চলটো ড্ৰাগছকে আদি কৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী আচলতে মানে মূল ঘাটিলৈ পৰিণত হৈছে আমাৰ বহু ছাত্ৰ ছাত্ৰী বা উঠি অহা প্ৰজন্মৰ বহু প্ৰতিভাসম্পন্ন যুৱক যুৱতী এই নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ আচলতে নিজকে ধ্বংসমুখলৈ ঠেলি দিছে গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে উঠি অহা যুৱ প্ৰজন্মৰ যুৱক যুৱতীসকলক আমি এই নিচাজাতীয় দ্ৰব্যসমূহৰ পৰা আঁতৰত ৰাখি তেখেতসকলক কিদৰে আচলতে তেখেতসকলৰ মাজত সজাগতা সৃষ্টি কৰি এইসমূহৰ পৰা তেখেতসকল বিৰত থাকে তাৰ উদ্দেশ্যে আমি এনেকুৱা ধৰণৰ সজাগতামূলক অনুষ্ঠানসমূহ আমি আয়োজন কৰি আছোঁ আজি মৰঙী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নুমলীগড় শোধনাগাৰৰ সহযোগত আমি এই মৰঙী মহাবিদ্যালয়ত আচলতে আমি এই সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছোঁ ইতিমধ্যে আমাৰ সজাগতা সভা এখন সজাগতামূলক বাটৰ নাট আৰু এটি সজাগতামূলক ৰেলী আমি কৰিছোঁ গতিকে ভৱিষ্যতৰ দিনতো আমি সমাজখনক এটা যুৱ প্ৰজন্মসকলক সঠিক পথ দেখুওৱাৰ উদ্দেশ্যে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ ভৱিষ্যতে গ্ৰহণ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।